আজি মাঘ বিহু ভোগালী যি উৰুকা পালন কৰাৰ পাছতে আজি সকলোৱে পালন কৰিব মাঘ বিহু। আৰু মই বৰ্তমান কৈছো ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ আৰু যি ধৰণৰ তেওঁলোকৰ পৰম্পৰাগত নাম প্ৰসংগৰে আৰম্ভ কৰিছে দুমাহীয়া মাঘ বিহু। আৰু এই তেওঁলোকৰ যি ঐতিহ্যমণ্ডিত মন্দিৰৰ যি পৰম্পৰা, এই পৰম্পৰা অনুসৰি আজি দুমাহীৰ পৰা আজিৰ পৰা সমগ্ৰ মাহটো এনেধৰণে প্ৰসংগৰে তেওঁলোকে যি মন্দিৰৰ অনুষ্ঠান চলাই মেলিব। আৰু পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, যিহেতু আজি দুমাহী আৰু এই দুমাহী দিনৰ পৰা মাঘ বিহু বিহুকৈ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰ যথেষ্ট ভক্তৰ সমাগম হয়। আৰু এটা কথা ক'ব লাগিব যে জানুৱাৰী এই যি মাঘ মাহৰ পৰাই আজি যিহেতু সংক্ৰান্তি, আৰু সংক্ৰান্তিৰ দিনৰ পৰা সমগ্ৰ মাহটোৱে পবিত্ৰ মাহ হিচাপে ধৰা যায়। আৰু এই পবিত্ৰ মাহত ঐতিহ্যমণ্ডিত দৌলগোবিন্দৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ আজি ব্যতিক্ৰম লৈ পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ভক্তসকলে মাঘ বিহু বুলি তেওঁলোকৰ পৰিয়ালৰ সকলোৱে আহিছে। কি ক'ব, পুৱাই মন্দিৰলৈ আহিছে? বিহু বুলি আহিলো, ভাল লাগে অলপ মন্দিৰ দৰ্শনৰ কথা কৰি। নিশ্চয়কৈ যি বিহু বুলি পুৱাই মন্দিৰলৈ আহিছে, তেওঁলোকে সেৱা লবলৈ যাতে সমগ্ৰ বছৰটো ভালে ভালে যায়, সকলো ৰাইজৰ নিজৰ লগতে সমাজৰ পৰা অপায় অমংগল দূৰ হৈ এটা সুন্দৰ বাতাবৰণ সমগ্ৰ দেশ সমগ্ৰ বিশ্বতে এটা পৰিৱেশ হৈ পৰে। আৰু আমিও বিচাৰো যে আজিৰ দিনটোৰ পৰাই সমাজৰ পৰা অপায় অমংগল দূৰ হয়। মই দেখুৱাইছো মন্দিৰৰ সামগ্ৰিক পৰিৱেশ। আৰু এগৰাকী ভক্ত আছে, তেওঁৰ পৰা জানিব বিচাৰিম। পুৱাই মন্দিৰলৈ আহিছে পৰিয়ালৰ লগত, কি ক'ব? মাঘৰ যিটো পহিলা মাঘ দুমাহী, সেই দুমাহীতে এনেই মন্দিৰত সেৱা ল'লে নিশ্চয় আমাৰ পৰিয়ালৰ লগতে অসমবাসীৰ বা বিশ্ববাসীৰ শান্তিৰ কাৰণে ইয়াত প্ৰাৰ্থনা জনাবলৈ কাৰণে আহিছো। আৰু এই মাঘ বিহুটি যাতে সকলো বিশ্ববাসী বা অসমবাসীৰ যে সদায় মংগল কামনা কৰি সদায় যাতে সুখত থাকে, সদায় মানে কি আমাৰ যাতে সেই মাঘ বিহুটো সদায় পালন কৰি আহিব পাৰো সকলো অসমবাসী ৰাইজক নিশ্চয়কৈ যাতে আজিৰে পৰা সমগ্ৰ ৰাজ্যত এটা নতুন বাতাবৰণৰ সৃষ্টি হয়। মোৰ লগত মন্দিৰৰ বিষয়বোৰ আছে, তেওঁলোকৰ পৰা জানিব পাৰিছো। এটা কথা ক'ব লাগিব যে পুৱাই আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। নৰ্থ গুৱাহাটীৰ পৰিৱেশটো আপুনি আমাক দেখুৱালে। আমি আন এটা প্ৰান্তৰ এবাৰ দৃশ্যাংশ দেখুৱাম। দুধনৈত উপস্থিত আছে আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক। আমি দুধনৈ সাংবাদিক খগেন্দ্ৰ ৰাভাৰ জৰিয়তে এবাৰ দুধনৈৰ পৰিৱেশ আপোনালোকলৈ আগবঢ়াইছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।